নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো SIS লিমিটেড কোম্পানীৰ ফালৰ পৰা মুকলি হৈছে। SIS লিমিটেড কোম্পানীত যোৰহাট, গোলাঘাট, ডিব্ৰুগড়ৰ চাংলাং, অৰুণাচল প্ৰদেশ আৰু তিনিচুকীয়াৰ বিভিন্ন বেংক আৰু জুৱেলাৰী দোকানৰ বাবে গানমেনৰ আৱশ্যক হৈছে। কোনোবা যদি ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে জবটোৰ কাৰণে, তেখেতলোকে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে 8927057058 আৰু 8218624589। এই নাম্বাৰকেইটাত আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰিব। লগতে মেইল দিয়া হৈছে, মেইলত আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াই দিব। 2 নম্বৰ, আৰ্জেণ্ট ৰিকুৱাৰমেণ্ট অফ ফলোয়িং পোষ্ট ইন ত্ৰিপুৰা বেম্বো এণ্ড কেন ডেভেলপমেণ্ট চেণ্টাৰ, ট্ৰাইবেক, গুৱাহাটী অফিচ। 1 নম্বৰ পোষ্টটো হৈছে মাৰ্কেটিং মেনেজাৰ। এটা পোষ্ট মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন MBA ডিগ্ৰী বিচৰা হৈছে। 2 নম্বৰ পোষ্টটো হৈছে প্ৰগ্ৰেম কৰ্ডিনেটৰ। দুটা পোষ্ট মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে। 3 নম্বৰ পোষ্টটো হৈছে প্ৰগ্ৰেম মেনেজাৰ। এটা পোষ্ট মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন MSW বা MA ডিগ্ৰী থকা কেণ্ডিডেট বিচৰা হৈছে। জবকেইটাৰ কাৰণে যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে, তেখেতলোকে জিমেইল দিয়া হৈছে। জিমেইলত আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয়, আপোনালোকে ইণ্টাৰভিউৰ কাৰণে যাব লাগিব। 3 নম্বৰ, উই আৰ লুকিং ফৰ চেলছ এণ্ড মাৰ্কেটিং পাৰ্চন ইন নৰ্থ বেংক এণ্ড তিনিচুকীয়া ডিষ্ট্ৰিক্ট অফ আছাম ফৰ এ ৰেপুটেড BRC চাৰ্টিফাইড পেকেজিং ইণ্ডাষ্ট্ৰী টু প্ৰমোট চেলছ অফ দেয়াৰ প্ৰডাক্টছ ইন টি ইণ্ডাষ্ট্ৰী এণ্ড নন টি ছেগমেণ্টছ এজ ৱেল। চেলছ আৰু মাৰ্কেটিং এক্সিকিউটিভ বিচৰা হৈছে নৰ্থ বেংক আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ কাৰণে। দ্য কেণ্ডিডেট মাষ্ট বি গ্ৰেজুৱেট। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে। টেকনিকেল গ্ৰেজুৱেট ইজ প্ৰিফাৰ্ড। লগতে জবটোৰ কাৰণে আপোনালোকৰ নিজৰ 2 হুইলাৰ থাকিব লাগিব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে আপোনালোকে এপ্লাই কৰিব পাৰিব। এড্ৰেছটো দিয়া হৈছে বক্স নং 701, কেয়াৰ অফ দৈনিক জনমভূমি, যোৰহাট 785001। এই এড্ৰেছত আপোনালোকৰ CV বা ৰিজিউমখন জমা দিব পাৰিব। ফ্ৰেছাৰ্ছ আৰু এক্সপেৰিয়েঞ্চ সকলো কেণ্ডিডেটে জবটোৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। 4 নম্বৰ জবটো NK ইঞ্জিনিয়াৰিং ৱৰ্কছ গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। NK ইঞ্জিনিয়াৰিং ৱৰ্কছ গুৱাহাটী ৰিক্ৰুইটমেণ্ট। 1 নম্বৰ পোষ্টটো হৈছে ষ্ট'ৰ কিপাৰ। দুটা পোষ্ট মুকলি হৈছে। জবটোৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে, গ্ৰেজুৱেশ্যন এণ্ড এবভ। লগতে এক্সপেৰিয়েঞ্চ বিচৰা হৈছে 2 পৰা 3 বছৰ। এক্সপেৰিয়েঞ্চ ইন কনষ্ট্ৰাকশ্যন ছাইট, অটো ৱৰ্কশ্বপ। লগতে জবটোৰ কাৰণে আপোনালোকৰ মাইক্ৰ'ছফ্ট এক্সেল 2007 আৰু 2010ৰ ওপৰত ভালদৰে নলেজ থাকিব লাগিব। 2 নম্বৰ পোষ্টটো হৈছে প্ৰজেক্ট ইঞ্জিনিয়াৰ, ইলেক্ট্ৰিকেল এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন। 3টা পোষ্ট মুকলি হৈছে। জবটোৰ কাৰণে ফিমেল কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। জব লোকেশ্যন গুৱাহাটী হয়। গুৱাহাটী অফিচৰ কাৰণে বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন BE বা BTech ইন ইলেক্ট্ৰিকেল এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন বিচৰা হৈছে। লগতে জবটোৰ কাৰণে এক্সপেৰিয়েঞ্চ বিচাৰিছে 2 পৰা 3 বছৰ। মিনিমাম 2 to 3 years ইন প্ৰজেক্ট প্লানিং উইথ এক্সেলেণ্ট প্ৰজেক্ট মেনেজমেণ্ট এণ্ড ছুপাৰভিজন স্কিলছ। এজ লিমিট মেনশ্যন কৰা নাই আৰু এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। জবকেইটাৰ কাৰণে আপোনালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। কোনো ধৰণৰ ফিজ দিব নালাগে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দুটা দিয়া হৈছে। যিকোনো এটা মেইলত আপোনালোকৰ CV বা ৰিজিউমখন 30 ডিচেম্বৰৰ ভিতৰত পঠিয়াব লাগিব। লগতে এড্ৰেছটো দিয়া হৈছে MS NK ইঞ্জিনিয়াৰিং ৱৰ্কছ, বৰা ছাৰ্ভিচ, উলুবাৰী, গুৱাহাটী। এই এড্ৰেছত আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে 30 ডিচেম্বৰৰ ভিতৰত আপোনালোকৰ CVখন পঠিয়াই দিব। যদি শ্বৰ্টলিষ্টেড হয়, আপোনালোকক যোগাযোগ কৰা হ'ব। 5 নম্বৰ, এ বিগ চাইজড গাৰ্ডেন ৰিকুৱাৰ্ছ ক্লেৰিকেল ষ্টাফ। এইজৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে মিনিমাম 21 yearsৰ পৰা মেক্সিমাম 35 yearsলৈকে আপোনালোকে আবেদন কৰিব পাৰিব জবটোৰ কাৰণে। মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে। লগত কম্পিউটাৰ ডিপ্ল'মা বিচৰা হৈছে। গ্ৰেজুৱেট উইথ ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন। জবটোৰ কাৰণে যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে, তেখেতলোকে এপ্লাই কৰিবৰ কাৰণে এড্ৰেছটো দিয়া হৈছে বক্স নং 700, কেয়াৰ অফ দ্য দৈনিক জনমভূমি, যোৰহাট 1। এই এড্ৰেছত আপোনালোকে 5 জানুৱাৰীৰ ভিতৰত আবেদন কৰিব লাগিব। 5 জানুৱাৰী 2024ৰ ভিতৰত। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে আপোনালোকৰ CV বা ৰিজিউম, লগতে আপোনালোকৰ ডকুমেণ্টবিলাক আৰু ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ এখন আপোনালোকে এই এড্ৰেছত জমা দিব পাৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয়, আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট। ভিডিঅ'টো চাই যদি ভাল পাইছে, লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে, ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। 6 নম্বৰ জবটো ডাউনটাউন গুৰুকুল স্কুল মৰাণহাটৰ ফালৰ পৰা মুকলি হৈছে। ডাউনটাউন গুৰুকুল স্কুল মৰাণহাট ৰিক্ৰুইটমেণ্ট ডিটেইলছ। 1 নম্বৰ পোষ্টটো হৈছে PRT। পোষ্ট টোটেল 15টা মুকলি হৈছে। ছাবজেক্ট ৱাইজ পোষ্ট ডিটেইলছ।
ইংলিছৰ 3টা পোষ্ট, মেথমেটিক্সৰ 4টা, ছ'চিয়েল ছায়েন্সৰ 3টা পোষ্ট, হিন্দীৰ 3টা, EVS-ৰ 4টা আৰু আছামিছৰ 3টা পোষ্ট মুকলি হৈছে PRTৰ কাৰণে। ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন বেচেলৰ বা মাষ্টাৰ ডিগ্ৰী ইন ৰিলেভেণ্ট ফিল্ড উইথ BEd এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। মিনিমাম 2ৰ পৰা 3 বছৰ CBSE স্কুলত টিচিং কৰা আপোনালোকৰ 2ৰ পৰা 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। 2 নম্বৰ পোষ্টটো হৈছে TGT, পোষ্ট 18টা মুকলি হৈছে। ছাবজেক্ট ৱাইজ পোষ্ট ডিটেইলছ, ইংলিছৰ 3টা, মেথমেটিক্সৰ 4টা, ছায়েন্সৰ কাৰণে 4টা আৰু ছ'চিয়েল ছায়েন্সৰ 3টা, হিন্দীৰ 3টা পোষ্ট আৰু আছামিছৰ 3টা পোষ্ট মুকলি হৈছে। ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন বেচেলৰ বা মাষ্টাৰ ডিগ্ৰী ইন ৰিলেভেণ্ট ফিল্ড উইথ BEd, লগতে BEd ডিগ্ৰী বিচৰা হৈছে আৰু এক্সপিৰিয়েঞ্চ মিনিমাম 2ৰ পৰা 3 বছৰ বিচৰা হৈছে। মিনিমাম 2 to 3 years অফ টিচিং এক্সপিৰিয়েঞ্চ ইন CBSE স্কুল। 3 নম্বৰ পোষ্টটো হৈছে আৰ্ট এণ্ড ক্ৰাফ্ট ইনষ্ট্ৰাক্টৰ, 2টা পোষ্ট মুকলি হৈছে। ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন BFA বা MFA ডিগ্ৰী বিচৰা হৈছে, লগতে জবটোৰ কাৰণে এক্সপিৰিয়েঞ্চ বিচাৰিছে। মিনিমাম 2 to 3 years অফ টিচিং এক্সপিৰিয়েঞ্চ ইন CBSE স্কুল। 4 নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট এডুকেটৰ, 4টা পোষ্ট মুকলি হৈছে। ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন NTT বা মণ্টেছৰী ট্ৰেইনড বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ মিনিমাম 2 to 3 years অফ টিচিং এক্সপিৰিয়েঞ্চ ইন CBSE স্কুল। 5 নম্বৰ কাৰিকুলাৰ এক্টিভিটিছ, পোষ্ট টোটেল 9টা মুকলি হৈছে। ছাবজেক্ট ৱাইজ পোষ্ট ডিটেইলছ, মিউজিক টিচাৰ ইণ্ডিয়ান ক্লাছিকেল এণ্ড ৱেষ্টাৰ্ণৰ 3টা পোষ্ট, ডান্স টিচাৰ ইণ্ডিয়ান ক্লাছিকেল এণ্ড ৱেষ্টাৰ্ণ 3টা পোষ্ট আৰু ইনষ্ট্ৰুমেণ্ট গীটাৰৰ 3টা পোষ্ট মুকলি হৈছে। ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন মিউজিক টিচাৰৰ কাৰণে বেচেলৰ অফ মিউজিক বা মাষ্টাৰ অফ মিউজিক অৰ ইকুইভেলেণ্ট ডিগ্ৰী ইন মিউজিক এলং উইথ হাই মিউজিকেল কম্পিটেন্স এণ্ড প্ৰফিচিয়েঞ্চি। ডান্স টিচাৰৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী ইন ডান্স অৰ ইটছ ইকুইভেলেণ্ট ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি, ইণ্ডিয়ান ক্লাছিকেল এণ্ড ৱেষ্টাৰ্ণ। আৰু ইনষ্ট্ৰুমেণ্ট গীটাৰ পোষ্টৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী অৰ মাষ্টাৰ ডিগ্ৰী ইন মিউজিক অৰ ইকুইভেলেণ্ট চাৰ্টিফিকেশ্যন ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ কাৰণে আপোনালোকে মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। জিমেইল দিয়া হৈছে, জিমেইলত আপোনালোকৰ ডিটেইল ৰিজিউম আৰু ৰিচেণ্ট ফটোগ্ৰাফ এখন আপোনালোকে পঠিয়াই দিব। লগতে আপোনালোকে মেইল কৰি ৰিজিউমখন পঠিয়াওঁতে ছাবজেক্ট লাইনত আপোনালোকে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে 25 ডিচেম্বৰৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 7 নম্বৰ আৰ্জেণ্টলি ৰিকুৱাৰ্ড ফিমেল টেলিকলাৰ, ইংলিছ হিন্দী ফ্লুৱেঞ্চি মাষ্ট। NICAB এডুকেশ্যনৰ কাৰণে ফিমেল টেলিকলাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ কাৰণে আপোনালোকে ইংলিছ আৰু হিন্দী 2টা লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9864038610। কোনোবা যদি ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে তেখেতলোকে এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি ল'ব। 8 নম্বৰ জবটো ৰয়েল ইংলিছ স্কুল গৰৈমাৰীৰ ফালৰ পৰা মুকলি হৈছে। এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফৰ দ্য ফলোয়িং পজিশ্যনছ ইন ৰয়েল ইংলিছ স্কুল গৰৈমাৰী। 1 নম্বৰ পোষ্টটো হৈছে প্ৰিন্সিপাল। জবটোৰ কাৰণে চেলাৰী দিয়া হ'ব 30,000 পৰা 40,000লৈকে। জবটোৰ কাৰণে মিনিমাম 5 বছৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। প্ৰিন্সিপাল হিচাপে কাম কৰা আপোনালোকৰ 5 বছৰ অভিজ্ঞতা থাকিব লাগিব। 2 নম্বৰ পোষ্টটো হৈছে PGT, 10,000 to 15,000 চেলাৰী দিয়া হ'ব পাৰ মান্থ। ইংলিছ, ছ'চিয়েল ষ্টাডিজ, ছায়েন্স, মেথমেটিক্স আৰু হিন্দীৰ কাৰণে বিচৰা হৈছে। মিনিমাম 5 বছৰ PGT হিচাপে আপোনালোকে টিচাৰ কৰাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব জবটোৰ কাৰণে। কণ্টেক্ট নাম্বাৰ 2টা দিয়া হৈছে, কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে তেখেতলোকে আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰিব। লগতে মেইল দিয়া হৈছে, মেইলত আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। 9 নম্বৰ জবটো নৰ্থ ইষ্ট মিলিটাৰী স্কুল বিজনীৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ডছ স্কুল কৰ্ডিনেটৰ, স্কুল কৰ্ডিনেটৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচাৰিছে। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যন বিচৰা হৈছে উইথ প্ৰফিচিয়েণ্ট ইন কম্পিউটাৰ। লগতে জবটোৰ কাৰণে আপোনালোকৰ অফিচ মেনেজমেণ্টৰ ওপৰত ভালদৰে নলেজ থাকিব লাগিব। চেলাৰী মেনশ্যন কৰা নাই, যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব জবটোৰ কাৰণে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জিমেইল 2টা দিয়া হৈছে, যিকোনো এটা মেইলত আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব। লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 7086316729। আৰু যদি অধিক কিবা আপোনালোকে জানিব বিচাৰে এই নাম্বাৰটোত যোগাযোগ কৰি ল'ব। 10 নম্বৰ জবটো ইষ্ট ইণ্ডিয়ান স্কুল বিশ্বনাথ চাৰিআলিৰ ফালৰ পৰা মুকলি হৈছে। ইষ্ট ইণ্ডিয়ান স্কুল বিশ্বনাথ চাৰিআলি ৰিক্ৰুইটমেণ্ট। নেম অফ পোষ্ট TGT এণ্ড PRT। 4টা পোষ্ট মুকলি হৈছে। TGT ইংলিছৰ 1টা, মেথছৰ 1টা আৰু ছায়েন্সৰ 1টা আৰু PRT 1টা পোষ্ট মুকলি হৈছে। পে এজ পাৰ EIS পে ষ্ট্ৰাকচাৰ। এজ লিমিট 25 years এণ্ড এবভ। এডুকেশ্যনেল কোৱালিফিকেশ্যন TGT পোষ্টৰ বাবে বেচেলৰ ডিগ্ৰী ইন ৰেচপেক্টিভ ছাবজেক্ট উইথ BEd ডিগ্ৰী বিচৰা হৈছে আৰু PRT পোষ্টৰ বাবে গ্ৰেজুৱেট উইথ DLEd ডিগ্ৰী বিচৰা হৈছে। এপ্লিকেশ্যন ফিজ একো বিচৰা নাই, আপোনালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব।
ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, জিমেইলত আপোনালোকৰ CV বা ৰিজিউমখন 30 ডিচেম্বৰৰ ভিতৰত পঠিয়াই দিব। যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 11 নম্বৰ, ৰিকুৱাৰ এ JE ছুপাৰভাইজাৰ চিভিল ফৰ চিভিল কনষ্ট্ৰাকশ্যন ৱৰ্কছ ইন আছাম। জবটোৰ কাৰণে যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে তেখেতলোকে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9435040200। এই নাম্বাৰটোত আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰিব। লগতে জিমেইল এটা দিয়া হৈছে, জিমেইলত আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াই দিব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। আৰু আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। ধন্যবাদ।